আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 6, যাৰ নাম হৈছে জীৱন প্ৰক্ৰিয়া। তো এইটো ভিডিঅ'ত এই জীৱন প্ৰক্ৰিয়া চেপ্টাৰৰ গোটেই পাঠভিত্তিক প্ৰশ্নৰ লগতে অনুশীলনী প্ৰশ্ন আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাই দিবা। তো চোৱা, পোনপ্ৰথমে ইয়াতে আমি পাঠভিত্তিক প্ৰশ্ন যদি আমি চাওঁ, ইয়াতে কি আছে চোৱা, যে মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়। ইয়াৰ উত্তৰ কি লিখিবা, যে বহুকোষী জীৱ যেনে মানুহকে ধৰি অন্য সকলো প্ৰাণী দেহৰ সকলোবোৰ কোষৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ লগত সৰাসৰি সম্পৰ্ক নাই। অৰ্থাৎ শৰীৰৰ প্ৰতিটো কোষে পৰিৱেশৰ পৰা বেপন প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন নাপায়। গতিকে অক্সিজেন পোৱাৰ বাবে বহুকোষী জীৱৰ বিশেষ কলা অংগ আৰু অংগতন্ত্ৰৰ দৰকাৰ। ইয়াৰ বাবে বহুকোষী জীৱৰ দেহত বেলেগ বেলেগ শাখাতন্ত্ৰ এটা গঠিত থাকে। তাৰমানে আমি যেনেকৈ উশাহ লওঁ, কিন্তু কিছুমান হয়তো প্ৰাণী এনেকুৱা আছে বা কিছুমান উদ্ভিদ এনেকুৱা আছে, কি হয়, যে সিহঁতে গোটেই শৰীৰে বা ছালেৰে উশাহ ল'ব পাৰে। সেইটো কথা ইয়াতে কোৱা হৈছে। ঠিক আছে, তাৰপিছত চোৱা কি কৈছে, যে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম। যে সাধাৰণতে কোনো এটা জীৱ জীৱিত হয় নে নহয় তাক জানিবলৈ প্ৰথমে চাব লাগিব জীৱটোৰ চলন ক্ষমতা আছে নে নাই। যদি জীৱই কোনো বাহ্যিক ক্ৰিয়া প্ৰতিক্ৰিয়া নেদেখুৱায়, তেতিয়া আমি ধৰি ল'ম যে জীৱটো জীৱিত, অন্যথা জীৱটোক আমি মৃত বুলি আমি ধৰি ল'ম। লগতে কি, যে হৃদয়বিন্দু আৰু হাওঁফাওঁৰ ক্ৰিয়া থাকিলে আমি জীৱটোৰ এটা জীৱিত বুলি কওঁ। কিন্তু এতিয়া উদ্ভিদের ক্ষেত্ৰত আমি উদ্ভিদত আমি গম নাপাওঁ, উদ্ভিদ লৰচৰ নকৰে, ইয়াৰ হাওঁফাওঁটো চলি আছে না, সেইটো গম নাপাওঁ। কিন্তু উদ্ভিদৰ আমি বৃদ্ধিৰ ওপৰত আমি গম পাওঁ যে উদ্ভিদটো জীৱিত নে মৃত। 3 নম্বৰ প্ৰশ্নত কি হৈছে, যে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতৰ বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়। যে এটা জীৱই কেঁচা সামগ্ৰী হিচাপে খাদ্য, পানী আৰু অক্সিজেন বাহিৰৰ পৰিৱেশৰ পৰা গ্ৰহণ কৰে। জীৱৰ জীৱনপূৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা। যে সকলো জীৱদেহত জীয়াই থাকিবৰ বাবে কিছুমান বিশেষ প্ৰক্ৰিয়া অনবৰতে চলি থাকে। এই বিশেষ প্ৰক্ৰিয়াবোৰ হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন। গতিকে জীৱ এটা সুস্থ হৈ বৰ্তি থাকিবলৈ এই গোটেই প্ৰক্ৰিয়া সচল থাকিব লাগিব। এতিয়া চোৱা, নাম্বাৰ 1ত কি কৈছে, নেক্সট পাঠভিত্তিক প্ৰশ্ন হয় এইখিনিও, তোমাৰ কিতাপতে দিয়া আছে, তো চাই ল'বা। যে স্বপ্ৰকৃত পুষ্টি আৰু পৰপ্ৰকৃত পুষ্টিৰ মাজত পাৰ্থক্য কি লিখা। যে স্বপ্ৰকৃত পুষ্টি লিখিবা, পৰপ্ৰকৃত পুষ্টি লিখিবা। যে প্ৰথমে কি লিখিবা, যে অজৈব অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে। নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰা যদি অন্য জীৱদেহৰ পৰা খাদ্য গ্ৰহণ কৰে। ক্লৰফিল আৰু সূৰ্য ৰশ্মিৰ প্ৰয়োজন হয়। ক্লৰফিল আৰু সূৰ্য ৰশ্মিৰ প্ৰয়োজন নহয়। সালোক সংশ্লেষণ ঘটে, প্ৰাণীত সালোক সংশ্লেষণ নঘটে। সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াত ঘটে, পতংগভোগ উদ্ভিদত ঘটে। এইটো কি চালো আমি, স্বপ্ৰকৃত, পৰপ্ৰকৃত। মানে এইটো পৰৰ ওপৰত নিৰ্ভৰ কৰি এইটো নিজে নিজে খাদ্য প্ৰস্তুত কৰিব পাৰে। এতিয়া চোৱা, 2 নম্বৰ কি হৈছে, সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায়। যে সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ হ'ল পানী, উদ্ভিদে মৃত্তিকাৰ পৰা মূলেৰে শোষণ কৰে বা মাটিৰ পৰা মূলেৰে শোষণ কৰে। কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। ক্লৰফিল উদ্ভিদে সেউজীয়া পাতত থাকে। সূৰ্যৰশ্মি সূৰ্যৰ পৰা পায়। 3 নম্বৰ প্ৰশ্নত কি কৈছে, আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি। যে উৎসেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্যমত অব্যাহত ৰাখে। উৎসেচক বোধকৰ সক্ৰিয় কৰে, বেক্টেৰিয়া ধ্বংস কৰে। চেলিভেৰী এমাইলেজ ক্ৰিয়া বন্ধ কৰে। এতিয়া চোৱা, নাম্বাৰ 4ত কি কৈছে, পাচক উৎসেচকৰ কাৰ্য কি। যে পাচক উৎসেচকৰ ৰসৰ সহায়ত জটিল আৰু শোষণ অযোগ্য খাদ্যৰ উৎপাদনবোৰ সৰল শোষণযোগ অৱস্থালৈ ৰূপান্তৰিত কৰে। মানে এইটো কি কৰে, ডাইজেশ্যন কৰে। ডাইজেশ্যন কৰাৰ কথা কোৱা হৈছে। জটিল পদাৰ্থৰ পৰা সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰি এইটো খাদ্য বস্তু হজম কৰে। শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পচন হয়। যে ক্ষুদ্ৰান্তন থকা আঙুলি সদৃশ প্ৰৱৰ্তকৰ ভিলাছবৰ আভ্যন্তৰীণ অংশ অসংখ্য মৌল কণাৰে গঠিত। ভিলাছবোৰ সংকোচন আৰু প্ৰসাৰণ কম, ফলত ইয়াৰ আন্তঃনলীত থকা সৰল উপাদানবোৰৰ ভিলাই আৰু কৌশিক নলিকাবোৰত ভেদ কৰি অতি সহজতে তেজৰ সৈতে প্ৰৱেশ কৰে। নেক্সট আকৌ দি আছে পাঠভিত্তিক প্ৰশ্ন। চ' ইয়াতে কি দিয়া আছে এইখিনিত, যদি আমি চাওঁ, ইয়াতে কোৱা হৈছে যে
শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি? যে জলচৰ জীৱ পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰা পানী শোষণ কৰে, কিন্তু ইয়াৰ শতকৰা পৰিমাণ বায়ুতকৈ পানীত কম, মানে বায়ুতকৈ পানীত অক্সিজেনৰ পৰিমাণ যথেষ্ট কম থাকে। স্থলচৰ প্ৰাণীৰ শ্বাসৰাজৰ বাবে জলজ প্ৰাণীৰ অপেক্ষা বেছি পৰিমাণে অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে, মানে বেছিভাগ পৰিমাণে আমি অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰোঁ। গতিকে জলচৰ জীৱতকৈ স্থলচৰ জীৱৰ অক্সিজেন গ্ৰহণ কৰাটো সুবিধাজনক, কিয়নো বায়ুত অক্সিজেনৰ পৰিমাণ বেছি আছে। কিমান পাৰ্চেণ্ট আছে কমেণ্ট কৰি নিশ্চয় জনাবা। তো এতিয়া চোৱা, নেক্সট কুৱেশ্যন নম্বৰ 2 কি হৈছে, কি প্ৰথাৰে জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয়? যে গ্লুকোজ মানে C6H12O6 এটা কাৰ্বনমুক্ত যৌগ। এইটো জীৱদেহত ক্ৰমত দুটা অনুপায়িক ভিত্তিত এচিড যেনে CH3COCOOH গঠন কৰে। এই প্ৰক্ৰিয়াটোত গ্লাইকোলিছিছ বোলে। এটা গ্লুকোজত 6টা পৰমাণু কাৰ্বন, 12টা পৰমাণু হাইড্ৰজেন আৰু 6টা পৰমাণু অক্সিজেনৰ থাকে। গ্লুকোজৰ অণু জাৰিত হোৱাৰ সময়ত 8টা পৰমাণু হাইড্ৰজেনৰ আৰু 2টা পাইৰুভিক এচিড উৎপন্ন কৰি বাকী 4টা পৰমাণু হাইড্ৰজেনৰ হৈ অপহৰিত হয়, আৰু এই প্ৰক্ৰিয়াক ডিহাইড্ৰজেন্স বা গ্লাইকোলাইসিস বোলে। গ্লাইকোলাইসিসৰ সময়ছোৱাত 2টা NADH+ অণুৰ দ্বাৰা ATP অণু গঠন হয়। ইয়াতে চোৱা দেখাই দিয়া হৈছে কাৰ্বন ডাই অক্সাইড শক্তি, ইয়াতে ATP কোষৰ কাৰ্যৰ শক্তি। এতিয়া গ্লুকোজ, গ্লাইকোলিছিছ, এইটো কি আছে পাইৰুভেট, ইয়াতে কি আছে C3CH4O3। তো এইটো বস্তু চাই ল'বা, এইটো বস্তু কেতিয়াবা পৰীক্ষাত আমি আঁকিব লগা হৈ যায়, তো এইটো বস্তু অকণমান ভালকৈ চাই ল'বা বা কপিত লিখি লোৱা। এতিয়া চোৱা, নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 3, মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়? এইটো বস্তু চোৱা, ইয়াতে যে শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত হাঁওফাঁওৰ বায়ুকোষ আৰু তেজৰ মাজত গেছৰ বিনিময় ঘটে। বায়ুকোষৰ বেৰবোৰ আচ্ছাদকীয় কলাৰে নিৰ্মিত পাতল আৱৰণৰ দ্বাৰা গঠিত। বক্ৰ কেশিকাৰ জালিকাৰে গেছ অণুবোৰ সহজে গতি কৰিব পাৰে। যেহেতু তালিকাখনত অতিশয় পাতল, বায়ুকোষৰ চাৰিওফালে থকা কৌশিক নলীৰ আৱৰণ বায়ুমোনাৰ আৱৰণৰ সৈতে সংলগ্ন হৈ থাকে, আৰু বায়ুকোষী আৱৰণ আৰু কেশিকাৰ আৱৰণ একেলগে শ্বাস আৱৰণ বুলি জনা যায়। আৰু বায়ুকোষ আৰু তেজৰ মাজত এই শ্বাস আৱৰণেৰে গেছৰ বিনিময় ঘটে, আৰু বায়ুকোষৰ পৰা কেশিকাৰ তেজলৈ অক্সিজেনৰ বেপন ঘটে, আৰু চাপৰ পাৰ্থক্যৰ বাবে ৰক্ত কেশিকাৰ পৰা বায়ুকোষলৈ কাৰ্বন ডাই অক্সাইড ওলাই আহে। তো চিত্ৰ দেখুৱাই দিয়া হৈছে, চিত্ৰটো আঁকি ল'বা, লগতে পৰীক্ষাত কেনেকৈ আঁকিব লাগিব অকণ প্ৰেক্টিছ কৰিবা। লগতে এই আইডেণ্টিফিকেশ্যন যিটো আছে, নামাকৰণ যিখিনি আছে, এই নামকৰণখিনিয়ে মেইন হয়, নামকৰণখিনি মনত ৰাখিব লাগিব বা মনত ৰাখিবা। অ'কে, এতিয়া চোৱা নেক্সট কি আছে 4 নম্বৰত, যে প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাঁও কিদৰে গঠিত হৈছিল? যে কি আছে, ক্লমনলী কিছুদূৰ তললৈ নামিহে দুটা শাখাত বিভক্ত হৈছে। এই শাখা দুটা ক্লম শাখা বোলে। যে শাখা দুটাৰ প্ৰত্যেকৰে মূৰত এখনকৈ হাঁওফাঁও আছে। ক্লম শাখাৰ প্ৰত্যেকটোৱে ভাগ হৈ শেষত সৰু সৰু অসংখ্য ঢাল ঠেঙুলিৰে পৰিণত হৈছে। ঠেঙুলিবোৰ ফিক্স অৰ্থাৎ ক্লম প্ৰশাখা বোলে। ঠিক আছে, ইয়াতে দেখুৱাই দিয়া হৈছে, চাব পাৰা। তাৰপিছত কি আছে, নেক্সট চাম আমি পাঠভিত্তিক প্ৰশ্ন, যে যিটো তোমালোকৰ কিতাপত চাব পাৰা, পেজ নাম্বাৰ তোমালোকৰ কিতাপত আছে 110। তো চোৱা, মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা আৰু কি কি, ইয়াৰ কাৰ্যসমূহ কি কি? যে মানুহৰ শৰীৰৰ পৰিবহন তন্ত্ৰৰ তেজৰ পাম্প কৰিবৰ বাবে থকা এটা হৃদয় যন্ত্ৰ, আৰু দেহৰ বিভিন্ন অংশলৈ তেজ কঢ়িয়াবৰ বাবে ৰক্তবাহিকা, হীৰা আৰু ধমনী থাকে। তন্ত্ৰটো হ'ল ৰক্ত পৰিবহন তন্ত্ৰ। বহুকোষী উচ্চ স্তৰীয় প্ৰাণীৰ দেহত ইয়াক পোৱা যায়। ৰক্ত পৰিবহন তন্ত্ৰৰ লগত জড়িত মুখ্য ভাগ কেইটা হৈছে হৃদয় যন্ত্ৰ, তেজ আৰু ৰক্তবাহিকা, হীৰা বা ধমনী। হৃদয় যন্ত্ৰত কি আছে, গোটেই দেহতে ৰক্ত সঞ্চালন কৰে আৰু ই এটা পাম্পৰ কাম কৰে। ই ৰক্ত সঞ্চালনৰ জৰিয়তে দেহত অক্সিজেন নিয়মীয়া যোগান ধৰে। কেৱল এটা নিৰ্দিষ্ট দিশতে তেজৰ প্ৰবাহিত হোৱাত হৃদযন্ত্ৰত থকা ভালভসমূহে সহায় কৰে। এতিয়া নেক্সট আছে কি, তেজ। তো চোৱা, তেজ যে ই দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে। ই গোটেই দেহত হৰমনৰ বাবে পদাৰ্থসমূহ সঞ্চালন কৰে। শেষৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত তেজে সহায় কৰে। অন্তঃপ্ৰবাহ হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ পাচিত অহা গ্লুকোজ ৰূপান্তৰিত অভিহৰণ কৰে। ই উৎপন্ন কৰা এণ্টিবডিয়ে বাহিৰৰ পৰা সোমোৱা অনিষ্টকাৰী বস্তুৰ প্ৰভাৱ প্ৰমোচন কৰে বা ধ্বংস কৰে। দেহৰ বিভিন্ন কোষত উৎপন্ন হোৱা ৰেচন পদাৰ্থৰ পৰিবহন কৰি বৃক্কলৈ যায়, আৰু ইয়াক ৰেচন পদাৰ্থবোৰৰ পৰিস্ৰত দি বেলেগ হৈ যায়। তাৰপিছত নেক্সট আছে কি, ৰক্তবাহিকা, হীৰা আৰু ধমনী। ইয়াতে ধমনীয়ে হৃদযন্ত্ৰৰ পৰা
দেহৰ বিভিন্ন অংশলৈ অক্সিজেনৰ তেজ পৰিবহণ কৰে। হীৰাই দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ কাৰ্বন ডাই অক্সাইড অক্সাইডপূৰ্ণ তেজ কঢ়িয়াই আনে। আৰু ধমনী আৰু হীৰাত থকা ভালভসমূহে তেজৰ বিপৰীত ফালৰ পৰা প্ৰবাহত বাধা দিয়ে। অ'কে, তাৰপিছত চোৱা কি কৈছে 2 নম্বৰত, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন? তো চোৱা, জীৱন প্ৰক্ৰিয়াৰ বাবে স্তন্যপায়ী প্ৰাণী আৰু পক্ষী অধিক পৰিমাণে শক্তিৰ প্ৰয়োজন। অক্সিজেনযুক্ত তেজ খাদ্য উপাদানৰ ভাঙি দি শক্তি উৎপন্ন কৰে আৰু এই শক্তি জীৱন প্ৰক্ৰিয়া চলাৰ কাৰণে খৰচ হয়। স্তন্যপায়ী প্ৰাণী আৰু পক্ষীৰ তেজ চলাচল সম্পন্ন হোৱাৰ বাবে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লগা হয়। তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে। অ'কে, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ পৰিমাণ অক্সিজেনৰ আৱশ্যক। 4টা কোঠালিযুক্ত হৃদয়পিণ্ডৰ পৰিবহণ ব্যৱস্থা অধিক অক্সিজেনৰ যোগান ধৰিব পাৰে বাবে পক্ষী আৰু স্তন্যপায়ী বিশুদ্ধ আৰু অশুদ্ধ তেজক পৃথক কৰি ৰাখিবলগীয়া হয়। তাৰপিছত কি আছে, উচ্চ খাপৰ উদ্ভিদ পৰিবহণৰ তন্ত্ৰৰ অংগসমূহ কি কি? যে উদ্ভিদে দেহৰ এটা অংশ থকিত হোৱাৰ বাবে প্ৰস্তুত হোৱা এবং আন এটা অংশলৈ কঢ়িয়াই নিয়া কাৰ্যত সংঘটিত হয় জাইলেম আৰু ফ্লোয়েম কলাৰ মাজেৰে। গতিকে উচ্চ খাপৰ উদ্ভিদ পৰিবহণৰ তন্ত্ৰ জাইলেম আৰু ফ্লোয়েম কলাৰে গঠিত হয়। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? পানী আৰু খনিজ লৱণৰ দ্ৰব্য পৰিবহণ জাইলেম নলিকা এটাত পদাৰ্থবোৰৰ মূলৰ পৰা শোষণ কৰি উদ্ভিদ দেহৰ পাত আৰু অন্যান্য অংশলৈ পৰিবহণ কৰে। খাদ্য আৰু অন্যান্য পদাৰ্থৰ পৰিবহণৰ পাতত প্ৰস্তুত হোৱা আহাৰৰ ফ্লোয়েমৰ জৰিয়তে উদ্ভিদ দেহৰ অন্যান্য অংশলৈ যায়। উদ্ভিদ দেহত খাদ্য কেনেদৰে সংক্ৰমণ ঘটে? উদ্ভিদ দেহত খাদ্য সংক্ৰমণৰ বাবে খাদ্য স্থানান্তৰ দিশৰ বিষয়ে তলত আলোচনা কৰা হ'ল যে উদ্ভিদৰ খাদ্যবস্তু উদ্ভিদৰ পাতৰ পৰা ঊৰ্ধ্বমুখী আৰু অধমুখী পাৰ্শ্বীয় এই তিনিটা দিশত পৰিবাহিত হয়। যে ঊৰ্ধ্বমুখী পৰিবহণ প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ পৰা অগ্ৰমুকুল, পুষ্পমুকুল আৰু ফুল আৰু ফললৈ অধমুখী পৰিবাহিত প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ পৰা কাণ্ড আৰু মূললৈ পাৰ্শ্বীয় আৰু পাৰ্শ্বীয় পৰিবহণত ফ্লোয়েম কলাৰ পৰা মজ্জা বিস্তৃত মাজেৰে কাণ্ডবলৈ আৰু বহিস্থ খাদ্য সংক্ৰমণ বা স্থানান্তৰ হয়। উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্যবস্তু দেহৰ বিভিন্ন অংগলৈ স্থানান্তৰ কৰা প্ৰক্ৰিয়াকে খাদ্য স্থানান্তৰ বা সংক্ৰমণ বোলে। এই প্ৰস্তুত হোৱা খাদ্য ফ্লোয়েমৰ দ্বাৰা বিভিন্ন অংগলৈ পৰিবাহিত হয়। নেক্সট পাৰ্ট ভিত্তিক আৰু কেইটামান প্ৰশ্ন আছে। এইখিনি তোমালোকৰ কিতাপত পেজ নাম্বাৰ আছে, পেজ নাম্বাৰ এইখিনি আছে 112। ইয়াতে কি হৈছে, নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। যে প্ৰথম অংশত কি লিখিবা? গঠন। যে নেফ্ৰন যিবোৰ এটা কাৰ্যকৰী অংগ, এইবোৰ বৃক্কৰ সূক্ষ্ম ৰেচন অংগ। ই নলিকা আকৃতিৰ আৰু সৰু এটা দূৰ বন্ধ আৰু আনটো মূৰ খোলা। ইয়াৰ বিভিন্ন অংশসমূহ হ'ল বমেনৰ সম্পুট। ই পিয়লা আকৃতিৰ আৰু বন্ধ মূৰত থাকে। তাৰপিছত কি আছে? গ্লমেৰুলাছ। ই বমেন সম্পুটৰ পৰা উৎপন্ন হোৱা এপিথেলিয়ান লাইনৰ দ্বাৰা আবৃত। ই কেশিক জালৰ দ্বাৰা আবৃত। বমেনৰ সম্পুট আৰু প্লেমেৰুলাছ একেলগে মালপিজিয়ন বডি। নেক্সট কি আছে? সমীপৱৰ্তী সংবলিত নলিকা। যে এই কুণ্ডলী আকাৰ নলিকাই বৃক্ক নলিকাৰ প্ৰথম অংশৰ সৃষ্টি কৰে। ইয়াৰ পৰা হেনৰীৰ লোভ বা কুণ্ডলীৰ সৃষ্টি হয়। ইয়াতে চিত্ৰ চাব পাৰা, চিত্ৰ ইয়াতে দেখুৱাই দিয়া হৈছে। অ'কে, তাৰপিছত কি আছে? হেনৰীৰ লোভ বা কুণ্ডলী। হেনৰীৰ লোভ বা কুণ্ডলী তো চোৱা ইয়াতে দিয়া আছে। অ'কে, এতিয়া এই কুণ্ডলীবোৰৰ কথা কোৱা হৈছে। এতিয়া চোৱা ইয়াতে কি কৈছে? যে ই বৃক্ক নলিকাৰ মাজৰ অংশৰ সৃষ্টি কৰা এক ইংৰাজী ইউ আখৰৰ আকৃতিৰ আৰু দূৰৱৰ্তী সংবলিত নলিকাৰ লগত সংযুক্ত। দূৰত্বৰ সংবলিত নলিকা ই অত্যন্ত পাকখোৱা আৰু ই কেশিকাৰ আবৃত। নেক্সট কি আছে? যে সংগ্ৰহ নলিকা। ই বৃত্তৰ পেলভিছলৈ যায় আৰু ইয়াৰ পৰা মূত্ৰনলীলৈ প্ৰস্ৰাৱ প্ৰবাহিত হয়। ঠিক আছে, হৈ যাব এইখিনি লিখিলে। এতিয়া চাম আমি নেক্সট প্ৰশ্ন 2 নম্বৰ কি কৈছে? উদ্ভিদে কি উপায়েৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে? যে 1 নম্বৰ কি লিখিবা? যে গেছীয় বৰ্জ্য পদাৰ্থ। যে উদ্ভিদে শ্বাস কাৰ্যৰ সময়ত পত্ৰৰন্ধ্ৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড আৰু সালোক সংশ্লেষণৰ সময়ত অক্সিজেন ত্যাগ কৰে। মানে এটা বস্তু মন কৰিবা যে উদ্ভিদেও উশাহ লওঁতে আমাৰ নিচিনাকে তেতিয়া কিন্তু অক্সিজেনে লয় আৰু এৰি দিয়ে কাৰ্বন ডাই অক্সাইড। যেনেকৈ আমি উশাহ লওঁতে অক্সিজেন লওঁ আৰু এৰি দিওঁ কাৰ্বন ডাই অক্সাইড, কিন্তু উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে। ঠিক আছে, এতিয়া চোৱা নেক্সট আছে 2 নম্বৰত কি হৈছে?
তরল বর্জ্য পদার্থ, যে প্রশোধন প্রক্রিয়ার দ্বারা পত্ররন্ধ্রের মাধ্যমে গছের তরল বর্জ্য পদার্থ ত্যাগ করে। অন্যান্য বর্জ্য পদার্থ, যে অন্যান্য বর্জ্য পদার্থ যেনে রিজিন আৰু গম আৰু গামছ আদিৰ গছৰ পৰ্ব আৰু পৰ্ব মাধ্যমৰ মাজেৰে ওলাই আহে। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 3 কি আছে, কেনেকৈ মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি। যে মানুহৰ বৃক্ক দুটাৰ প্ৰতি 24 ঘণ্টাত প্ৰায় 180 লিটাৰ তৰল পদাৰ্থ পৰিহিত কৰে। ইয়াৰ পৰা মাত্ৰ 1.5 লিটাৰ ৰেচন পদাৰ্থৰ মূত্ৰৰূপে দেহৰ বাহিৰত নিৰ্গত হয়। মূত্ৰ স্বাভাৱিক উপাদানৰ অধিকাংশই হ'ল পানী, কিন্তু পানী বাদ দি মূত্ৰত বিভিন্ন প্ৰকাৰৰ জৈৱ আৰু অজৈৱ পদাৰ্থ দ্ৰৱীভূত হৈ থাকে। মূত্ৰ উৎপাদন হোৱাৰ পৰিমাণ নিৰ্ভৰ কৰে কিমানখিনি পানী গ্ৰহণ কৰা হৈছে তাৰ ওপৰত। অধিক পৰিমাণে পানী গ্ৰহণ কৰিলে দেহৰ ৰেচন মাত্ৰা বৃদ্ধি হয়, ফলত অধিক মূত্ৰ উৎপন্ন হয়। ঠিক আছে, এতিয়া যিমান পানী বেছিকৈ খোৱা হয় সিমান বাৰে বাৰে পেচাব লাগি থাকে, সেইটো কথা ইয়াতে কোৱা হৈছে। এতিয়া নেক্সট চাম আমি পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন। ইয়াতে অনুশীলনীত যিকেইটা প্ৰশ্ন আছে গোটেইখিনি আলোচনা কৰিব লাগিব এটা এটাকে। ঠিক আছে, এতিয়া চোৱা, উদ্ভিদ দেহত জাইলেমৰ কাম হ'ল কি, পানী পৰিবহন কৰা। স্বপ্ৰকৃত পৰিপুষ্টিত প্ৰয়োজন হয় ওপৰৰ আটাইকেইটা, মানে কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰ। স্বপক্ষীয় পৰিপুষ্টিত কি কি অৱস্থাৰ প্ৰয়োজন আৰু ইয়াৰ উৎপাদিত দ্ৰব্য কি কি। স্বপক্ষিত জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে। এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত স্বপক্ষিত জীৱ বহি পৰিৱেশৰ পৰা আহৰণ কৰি লোৱা কিছুমান দ্ৰৱক পৰিৱৰ্তন ঘটায় সিহঁতে নিজৰ দেহ শক্তি হিচাপে শক্তি কৰিব পাৰে। এনেবোৰ জীৱই বহি পৰিৱেশৰ পৰা আহৰণ কৰি লোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিতৰ সহায়ত কাৰ্বন ডাই অক্সাইড পৰিৱৰ্তন কৰে। কাৰ্বন ডাই অক্সাইড বিলাকে কামত উদ্ভিদক শক্তিৰ যোগান ধৰে। ঠিক আছে, এতিয়া চোৱা নম্বৰ 4 কি আছে, জাইলেম আৰু ফ্লোয়েমৰ মাজত পৰিবাহিত পদাৰ্থৰ মাজত পাৰ্থক্য কি। অ'কে, জাইলেম এবিধ কলা, ই প্ৰধানত মূল আৰু সজীৱ কোষৰ দ্বাৰা গঠিত। ইয়াৰ মাজেৰে সিপাৰে শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ দেহৰ পাত আৰু অন্যান্য অংগলৈ পৰিবাহিত হয়। আনহাতে ফ্লোয়েমৰ কলাৰ মাজেৰে পাতত প্ৰস্তুত হোৱা জৈৱ আহাৰ উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। ফ্লোয়েমৰ মুখ্য কাম হ'ল পাতত উৎপন্ন হোৱা শ্বেতসাৰ জাতীয় খাদ্য উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহন কৰা বা কঢ়িয়াই লৈ যোৱা। এতিয়া নেক্সট 5 কি চাম, কুৱেশ্যন নম্বৰ 5 কোৱা হৈছে যে আমাৰ দেহত চৰ্বি কেনেকৈ পাচন হয়, এই পাচন প্ৰক্ৰিয়া ক'ত সম্পন্ন হয় লিখা। যে চৰ্বি বা এচিড আৰু গ্লেচাবলত অদ্ৰৱণীয় আৰু তেজৰ প্ৰবাহত পোনপটীয়াভাৱে মিলিত হ'ব নোৱাৰে, সেইবাবে সিহঁতক লেক্টিয়েল প্ৰৱেশৰ কৰোৱা হয়। লেক্টিয়েলত চৰ্বি পদাৰ্থসমূহ পুনৰ সংশ্লেষণ হৈ ক্ষুদ্ৰ চৰ্বি অণু সৃষ্টি কৰে আৰু পিত্তবাসে ইয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰপিছত শোষিত চৰ্বি পদাৰ্থখিনি তেজৰ জৰিয়তে দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। অ'কে, এতিয়া দেখুৱাই দিয়া হৈছে, চাব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 6 কি কৈছে, পাচনত লালটিৰ ভূমিকা কি। পাচনত লালটিয়ে কি কাম কৰে সেইটো আমি লিখিব লাগে। তো চোৱা, যে মুখত থকা লালটিৰ সৈতে আহাৰ মিহলি হয়। লালটি গ্ৰন্থিয়ে লালটি ক্ষৰণ কৰে। লালটিত থকা টাইলিন নামৰ উৎসেচকে পলিচিৰেট শ্বেতসাৰ ভাঙি মাল্টজ আৰু ডেক্সট্ৰিনলৈ ৰূপান্তৰিত কৰে। অ'কে, এতিয়া দেখাই দিয়া হৈছে শ্বেতসাৰ, টাইলিন আৰু লালটি এমাইলছ, ইয়াতে মাল্টজ প্লাছ ডেক্সট্ৰিন উৎপন্ন হয়। এতিয়া নেক্সট 7 নম্বৰত কি আছে, স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন, ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি। যে স্বপোষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ'ল সূৰ্যৰ পোহৰ, ক্লৰফিল, কাৰ্বন ডাই অক্সাইড আৰু পানী। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে শ্বেতসাৰ বা গ্লুকোজাতীয় খাদ্য উৎপন্ন কৰে। সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি। সবাত আৰু অবাত শ্বসনৰ ইয়াতে পাৰ্থক্য দেখাই দিয়া হৈছে, যে অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়া সবাত শ্বসন বোলে। অক্সিজেনৰ অবিহনে খাদ্যত জাৰণ হোৱা প্ৰক্ৰিয়াক অবাত শ্বসন বোলে। ইয়াৰ ফলত অধিক শক্তি উৎপাদিত হয়, ইয়াৰ ফলত কম শক্তি উৎপাদিত হয়। ই গ্লাইকলাইসিস আৰু ক্ৰেবছ চক্ৰত জড়িত। ই কেৱল গ্লাইকলাইসিস দশাতে জড়িত।
গ্লুকোজৰ অণু সম্পূৰ্ণ জাগৰণৰ ফলত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। গ্লুকোজৰ অণু সম্পূৰ্ণ জাগৰণৰ ফলত ইথাইল এলকহল বা লেক্টিক এচিড আৰু কাৰ্বন ডাই অক্সাইডৰ লগতে শক্তি উৎপন্ন হয়। অ'কে, এই শ্বসন কেৱল প্ৰাণীৰে হয়, কাৰণ ইহঁতে পোনপটীয়া অক্সিজেন গ্ৰহণ কৰে। এইবিলাক প্ৰাণী পোনপটীয়া অক্সিজেন গ্ৰহণ কৰিব নোৱাৰে, তেনেবোৰ প্ৰাণীত ই শ্বসন হয়। ই মাইটকণ্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয়। ইষ্ট, টিনিয়া, এস্কৰিছ আদিত মাইটকণ্ড্ৰিয়াৰ বাহিৰত সংঘটিত হয়। অ'কে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 9ত কি আছে, যে প্ৰচুৰ পৰিমাণে গেছ বিনিময় কৰিব পৰা বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে। যে শ্বসন প্ৰাণীৰ শ্বসন অংগৰ ক্লম শাখা দুটাৰ প্ৰত্যেকৰে মূৰত এখনকৈ হাওঁফাওঁ আছে। ক্লম শাখাৰ প্ৰত্যেকৰে ভাগ হৈ শেষত সৰু সৰু অসংখ্য ঢাল ঠেঙুলিৰ পৰিণত হৈছে। ঠেঙুলিবোৰক ব্ৰংকিঅ'লছ, ব্ৰাংকিঅ'লছ অৰ্থাৎ ক্লম প্ৰশাখা বোলে। ঠেঙুলিৰ মূৰবোৰ ফোঁপোলা আৰু মোনাৰ দৰে বহল, মোনাৰ দৰে আকৃতি লৈ থকা গঠনবোৰত বায়ু থাকে আৰু সেইবাবে সিহঁতক বায়ুকোষ বোলা হয়। ঠিক আছে, ইয়াতে দেখুৱাই দিয়া হৈছে, চিত্ৰটো চাব পাৰা। নেক্সট আছে, আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব। যে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে বিভিন্ন ধৰণৰ উপসৰ্গ দেখা যাব বা বেমাৰ দেখা যাব। যেতিয়া যে আমাৰ কোষ আৰু কলাবিলাক প্ৰয়োজনীয় খাদ্য, গ্লুকোজ আৰু অক্সিজেন যোগান ধৰে। কোষবিলাক এই অক্সিজেনৰ সহায়ত গ্লুকোজৰ জাৰণ ঘটাই জীৱই থকা বা কাম কাজৰ প্ৰয়োজনীয় শক্তি আহৰণ কৰে। অক্সিজেনৰ পৰিমাণ কমি গ'লে আমাৰ দেহৰ কোষ আৰু কলাবোৰ ঠিকমতে আহাৰৰ যোগান নোপোৱাৰ কাৰণে শৰীৰ ক্ষীণ পাতল হৈ পৰে। হাওঁফাওঁ আৰু হৃদপিণ্ডৰ কাণৰ মাজত অসামঞ্জস্য দেখা যায়, গতিকে বেমাৰৰ লক্ষণ দেখা যায়। এতিয়া কি আছে নেক্সট, নাম্বাৰ 11ত মানুহৰ সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটোৰ বৰ্ণনা কৰা আৰু ইয়াৰ প্ৰয়োজন কি। যে হৃদযন্ত্ৰ অক্সিজেন বিশুদ্ধ আৰু তেজ অক্সিজেনৰ বিহীন অশুদ্ধ তেজ মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে সোঁফালে সৰু বাওঁফাল দুটা পৃথক ভাগ আছে, আৰু হৃদযন্ত্ৰৰ এনে পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশ যথেষ্ট পৰিমাণে অক্সিজেনৰ যোগান ধৰিবৰ বাবে সুবিধা হৈছে। যিবিলাক প্ৰাণী যেনে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে, যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেন আৱশ্যক হয়। 4টা কোঠালিযুক্ত হৃদযন্ত্ৰৰ যথেষ্ট পৰিমাণৰ যোগান ধৰিব পাৰে। অন্য কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তিৰ আৱশ্যক নহয়। এনে প্ৰাণীৰ দেহৰ উষ্ণতাৰ পৰিৱেশ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এইখিনি লিখিলে হৈ যাব। অ'কে, এতিয়া চাম নেক্সট আছে কুৱেশ্যন নম্বৰ 12। জাইলেম আৰু ফ্লোয়েমৰ মাজত দ্ৰব্যৰ পৰিবহনৰ সাৰ্থকবোৰ লিখা। বাকী যে জাইলেম কলাত সৰবৰাহ হোৱা দেখা যায় পদাৰ্থসমূহ, ফ্লোয়েম কলাত সৰবৰাহ হোৱা দেখা যায় পদাৰ্থসমূহ। মাটিৰ পৰা পাতলৈ আৰু খনিজ লৱণৰ পৰা পৰিবহন হয় জৈৱ দ্ৰাৱকৰ পৰিবহন। যে পাতত উৎপন্ন হোৱা খাদ্য আৰু জৈৱ দ্ৰৱৰ পৰিবহন হয়। পৰিবহন সাধাৰণ পৰিবহন ক্ষিপ্ৰতৰ। খনিজ পদাৰ্থ পৰিবহন ট্ৰেকাইড আৰু ভেচেলছ মাধ্যমেৰে ঘটে। চালনী নলিকাৰ আৰু সংগী কোষৰ মাধ্যমেৰে জৈৱ আহাৰ পৰিবাহিত হয়। হাওঁফাওঁ, বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰন গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা হয়। বায়ুকোষ আৰু কি আছে নেক্সট, নেফ্ৰন। তো চোৱা, হাওঁফাওঁৰ সাংগঠনিক আৰু কাৰ্যকৰী একক বায়ুকোষ। বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল নেফ্ৰন। তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰে। তেজৰ পৰা নাইট্ৰজেন জাতীয় বজ্ৰ পদাৰ্থ পৃথক কৰে। বায়ুকোষৰ বেৰ অত্যন্ত পাতল আৰু কোষবোৰত অসংখ্য ৰক্তবাহী কৌশিক নলিকা জালৰ দৰে ছাটি থাকে, আৰু বায়ুকোষবোৰ দেখাত বেলুনৰ দৰে। নেফ্ৰন দেখাত পিয়লাৰ দৰে, মানে কাপ এটাৰ দৰে। অ'কে, চ' এইখিনি আছিল আমাৰ এইটো পাৰ্ট ভিত্তিক প্ৰশ্ন। আৰু লাষ্ট এটা অপশ্যন আছে, কৈছে নেফ্ৰন ৰেচন অংগৰ একক আৰু প্ৰধান মাধ্যম। বায়ুকোষ শ্বসন অংগৰ একক আৰু প্ৰধান মাধ্যম। ঠিক আছে, তো
এইটো আছিল যে বায়কক আৰু নেফ্ৰনৰ কিছুমান পাৰ্থক্য। চ' এইটো ভিডিঅ'ত ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 6 যাৰ নাম হৈছে কি জীৱন প্ৰক্ৰিয়াৰ গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল। আশা কৰোঁ গোটেইখিনি বস্তু বুজি পালা। এটা কাম কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আৰু লগতে জনাই যাবা ভিডিঅ'টো ক'ৰ পৰা চাই আছিলা। ঠিক আছে, আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।